বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। سبح لله ما في السماوات والأرض وهو العزيز الحكيم আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। له ملك السماوات والأرض يحيي ويميت وهو على كل شيء قدير আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই। তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান। هو الأول والآخر والظاهر والباطن وهو بكل شيء عليم তেওঁই আদি আৰু তেওঁই অন্ত, প্ৰকাশ্য আৰু গোপন, আৰু তেওঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। هو الذي خلق السماوات والأرض في 6 أيام ثم استوى على العرش তেওঁই আকাশসমূহ আৰু পৃথিৱীক 6 দিনত সৃষ্টি কৰিছে, তাৰপিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে। يعلم ما يلج في الأرض وما يخرج منها وما ينزل من السماء وما يعرج فيها وهو معكم أينما كنتم والله بما تعملون بصير যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু ভূগৰ্ভৰ পৰা যিবোৰ ওলাই আহে আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়, আৰু তোমালোক য'তেই নাথাকে কিয় তেওঁ তোমালোকৰ লগত আছে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। له ملك السماوات والأرض وإلى الله ترجع الأمور আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হয়। يولج الليل في النهار ويولج النهار في الليل وهو عليم بذات الصدور তেওঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায় আৰু তেওঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত। آمنوا بالله ورسوله وأنفقوا مما جعلكم مستخلفين فيه فالذين آمنوا منكم وأنفقوا لهم أجر كبير তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু আল্লাহৰ পথত ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ। وما لكم لا تؤمنون بالله والرسول يدعوكم لتؤمنوا بربكم وقد أخذ ميثاقكم إن كنتم مؤمنين আৰু তোমালোকৰ কি হ'ল? তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাসূলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে আৰু আল্লাহেও তোমালোকৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছে যদি তোমালোকে মুমিন হোৱা। هو الذي ينزل على عبده آيات بينات ليخرجكم من الظلمات إلى النور وإن الله بكم لرؤوف رحيم তেওঁই তেওঁৰ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ বাবে, আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময় পৰম দয়ালু। وما لكم ألا تنفقوا في سبيل الله ولله ميراث السماوات والأرض لا يستوي منكم من أنفق من قبل الفتح وقاتل আৰু তোমালোকৰ কি হ'ল? তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মিৰাজ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে মক্কা বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আৰু পৰৱৰ্তীসকল সমান নহয়। তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰৱৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। أولئك أعظم درجة من الذين أنفقوا من بعد وقاتلوا
وكلا وعد الله الحسنى والله بما تعملون خبير কিন্তু আল্লাহ উভয়ের ভাবে কল্যাণের প্রতিশ্রুতি দিছে আর তোমালোকে যে আমল করা সেই সম্পর্কে আল্লাহ সবিশেষ অবগত من ذا الذي يقرض الله قرضا حسنا فيضاعفه له وله أجر كريم এনেকুৱা কোনোবা আছেনে যি আল্লাহক উত্তম ঋণ দিব ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ يوم ترى المؤمنين والمؤمنات يسعى نورهم بين أيديهم وبأيمانهم সেইদিনা তুমি মুমিন নৰনাৰীসকলক দেখিবলৈ পাবা যে তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে بشراكم اليوم جنات تجري من تحتها الأنهار خالدين فيها ذلك هو الفوز العظيم কোৱা হ'ব আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত তাত তোমালোক চিৰস্থায়ী হ'বা এইটোৱে হৈছে মহা সফলতা يوم يقول المنافقون والمنافقات للذين آمنوا انظرونا نقتبس من نوركم সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ইমানদাৰসকলক ক'ব তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ কোৱা হ'ব তোমালোকে নিজৰ পিছফালে উভতি যোৱা قيل ارجعوا وراءكم فالتمسوا نورا فضرب بينهم بسور له باب باطنه فيه الرحمة وظاهره من قبله العذاب আৰু নূৰৰ সন্ধান কৰা গৈ তাৰ পিছত উভয়ৰ মাজত স্থাপন কৰা হ'ব এটা প্ৰাচীৰ য'ত এটা দুৱাৰ থাকিব যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি ينادونهم ألم نكن معكم মুনাফিকসকলে মুমিনসকলক মাতি ক'ব আমি তোমালোকৰ লগত নাছিলো নে তেওঁলোকে ক'ব হয় قالوا بلى ولكنكم فتنتم أنفسكم وتربصتم وارتبتم وغرتكم الأماني حتى جاء أمر الله وغركم بالله الغرور কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰিছিল আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ'ল আৰু অন্তিম সময়লৈকে মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল فاليوم لا يؤخذ منكم فدية ولا من الذين كفروا مأواكم النار هي مولاكم وبئس المصير এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব আৰু যিসকলে কুফৰি কৰিছিল সিহঁতৰ পৰাও নহয় জাহান্নামেই হৈছে তোমালোকৰ আৱাসস্থল এইটোৱে হৈছে তোমালোকৰ উপযুক্ত স্থান আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল ألم يأن للذين آمنوا أن تخشع قلوبهم لذكر الله وما نزل من الحق ولا يكونوا كالذين أوتوا الكتاب من قبل আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল হোৱাৰ সময় হোৱা নাইনে আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয় যিসকলক ইয়াৰ আগত কিতাপ দিয়া হৈছিল ولا يكونوا كالذين أوتوا الكتاب من قبل فطال عليهم الأمد فقست قلوبهم وكثير منهم فاسقون তাৰ পিছত বহুকাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল
আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক। اعلموا أن الله يحيي الأرض بعد موتها قد بينا لكم الآيات لعلكم تعقلون জানি থোৱা যে আল্লাহে মৃত ভূমিক পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা। إن المصدقين والمصدقات وأقرضوا الله قرضا حسنا يضاعف لهم ولهم أجر كريم নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে তেওঁলোকক ইয়াৰ বিনিময়ত বহু গুণ বৃদ্ধি কৰি প্ৰতিদান দিয়া হ'ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ। والذين آمنوا بالله ورسله أولئك هم الصديقون والشهداء عند ربهم لهم أجرهم ونورهم আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সিদ্দিক আৰু শ্বহীদ বুলি বিবেচিত। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ। والذين كفروا وكذبوا بآياتنا أولئك أصحاب الجحيم আনহাতে যিসকলে কুফৰি কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। اعلموا أنما الحياة الدنيا لعب ولهو وزينة وتفاخر بينكم وتكاثر في الأموال والأولاد জানি থোৱা যে নিশ্চয় পৃথিৱীৰ জীৱন খেল ধেমালি ক্ৰীড়া কৌতুক সৌন্দৰ্য আৰু তোমালোকৰ পাৰস্পৰিক গৌৰৱ অহংকাৰ ধন সম্পদ আৰু সন্তান সন্ততিৰ প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। كمثل غيث أعجب الكفار نباته ثم يهيج فتراه مصفرا ثم يكون حطاما ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে যাৰ দ্বাৰা উৎপন্ন শস্য সম্ভাৰে কৃষকসকলক আনন্দিত কৰে। তাৰ পিছত যেতিয়া সেইবোৰ শুকাই যায় তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা। وفي الآخرة عذاب شديد ومغفرة من الله ورضوان وما الحياة الدنيا إلا متاع الغرور অৱশেষত সেইবোৰ খেৰপুটাত পৰিণত হয় আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত তথা সন্তুষ্টি আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়। سابقوا إلى مغفرة من ربكم وجنة عرضها كعرض السماء والأرض أعدت للذين آمنوا بالله ورسله তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে যিটো প্ৰস্তুত কৰা হৈছে সেই সকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে। ذلك فضل الله يؤتيه من يشاء والله ذو الفضل العظيم এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই এইটো প্ৰদান কৰে আৰু আল্লাহ মহা অনুগ্ৰহশীল। ما أصاب من مصيبة في الأرض ولا في أنفسكم إلا في كتاب من قبل أن نبرأها إن ذلك على الله يسير পৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই।
নিশ্চয় আল্লাহর পক্ষে অতি সহজ। لكي لا تأسوا على ما فاتكم ولا تفرحوا بما آتاكم والله لا يحب كل مختال فخور। এটি এই কারণে যে যাতে তোমালোকে যি হেরাইছা তার প্রতি পরিত্যাগ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা, কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকারী ব্যক্তিক পছন্দ নকৰে। الذين يبخلون ويأمرون الناس بالبخل ومن يتول فإن الله هو الغني ومن يتول فإن الله هو الغني الحميد। যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু যিয়ে মুখ ঘূৰাই লয়, সি জানি লোৱা উচিত যে নিশ্চয় আল্লাহ অভাৱমুক্ত চিৰ প্ৰশংসিত। لقد أرسلنا رسلنا بالبينات وأنزلنا معهم الكتاب والميزان ليقوم الناس بالقسط। নিশ্চয় আমি আমাৰ ৰাসূলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো আৰু তেওঁলোকৰ লগত দিছো কিতাপ আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে। وأنزلنا الحديد فيه بأس شديد ومنافع للناس وليعلم الله من ينصره ورسله بالغيب إن الله قوي عزيز। আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য'ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এই কাৰণে যে যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে কোনে গায়ব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাসূলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান পৰাক্ৰমশালী। ولقد أرسلنا نوحا وإبراهيم وجعلنا في ذريتهما النبوة والكتاب فمنهم مهتد وكثير منهم فاسقون। আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহিমক ৰাসূল ৰূপে প্ৰেৰণ কৰিছিলো আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলো নবুৱাত আৰু কিতাপ, কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ গ্ৰহণ কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাঁসিক। ثم قفينا على آثارهم برسلنا وقفينا بعيسى ابن مريم وآتيناه الإنجيل। ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাসূলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰিয়াম পুত্ৰ ঈসাকো অনুগামী কৰিছিলো আৰু তেওঁক আমি দিছিলো ইঞ্জিল। وجعلنا في قلوب الذين اتبعوه رأفة ورحمة ورهبانية ابتدعوها ما كتبناها عليهم إلا ابتغاء رضوان الله فما رعوها حق رعايتها। আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া আৰু বৈৰাগ্যবাদ। এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো, অথচ এইটো সিহঁতে যথাযথভাৱে পালন কৰা নাই। فآتينا الذين آمنوا منهم أجرهم وكثير منهم فاسقون। কিন্তু সিহঁতৰ মাজত যিসকলে ইমান আনিছিল সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলো, কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাঁসিক। يا أيها الذين آمنوا اتقوا الله وآمنوا برسوله يؤتكم كفلين من رحمته ويجعل لكم نورا ويجعل لكم نورا تمشون به ويغفر لكم والله غفور رحيم। হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ইমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা, আৰু তেওঁ তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু।
لئلا يعلم أهل الكتاب ألا يقدرون على شيء من فضل الله وأن الفضل بيد الله يؤتيه من يشاء والله ذو الفضل العظيم এইভাবেই যে যাতে আহিনে কিতাব সকলে জানিব পাৰে যে আল্লাহৰ সামান্যতম অনুগ্ৰহটো সিহঁতৰ কোনো অধিকাৰ নাই আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত তেওঁ যাক ইচ্ছা কৰে তাকহে প্ৰদান কৰে আৰু আল্লাহ মহা অনুগ্ৰহশীল